কৰম উৎসৱৰ जी आम तीनिदिनिया बर्णाढ्य कार्यसूची যুৱ কৰম উৎসৱ 2025 আমি আয়োজন কৰিছিলোঁ তাৰে এটা বহুত ডাঙৰ অংশ বুলি ক'ব লাগিব আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আদি আমি লৈছোঁ প্ৰায় 4 জনগোষ্ঠীৰ 30টা সমাজ মৰাণ মটক আহোম কোচ ৰাজবংশী তেনেকুৱা সোণোৱাল কছাৰী মেচ কাৰিকৰী গোৰ্খা ভোজপুৰী বেংগলী গোটেইখিনি জনগোষ্ঠী আমাক লগ দিছে আৰু আমি আজি অসম চৰকাৰী ছাত্ৰ সন্থাৰ এই সাংস্কৃতিক শোভাযাত্ৰাৰ তৰফৰ পৰা আমি উত্তৰবাসীৰ লগতে অসমবাসী ৰাইজক আমি ড্ৰাগছ মুক্তি তথা নচা মুক্তিৰ বাবে আমি আহ্বান জনাইছোঁ আৰু সন্তোষ কুমাৰ দত্ত আৰু চাইমন সিঙৰ নেতৃত্বত অসম চৰকাৰী ছাত্ৰ সন্থা 1948 চনত 28 ডিচেম্বৰ তাৰিখে স্থাপিত হৈছিলে তাৰে আমি অসম চৰকাৰী ছাত্ৰ সন্থা প্ৰতিজন উত্তৰবৰ্তীয় আমি তেখেতলোকক শ্ৰদ্ধা জনাইছোঁ কেন্দ্ৰীয় সমিতিৰ চিৰাজ কলা আৰু সাধাৰণ সম্পাদক জগদীশ বৰাইকৰ নেতৃত্বত আমি অসম চৰকাৰী ছাত্ৰ সন্থা ভাৰত জনগোষ্ঠীৰ কাৰ্যৰত পোনপ্ৰথমে অসমবাসী মই এই কৰমৰ শুভেচ্ছা জনালোঁ আমাৰ তিনিদিনীয়া কাৰ্যসূচীৰ আজি সাংস্কৃতিক শোভাযাত্ৰা যথেষ্ট ৰাইজ উৎসাহিত হৈছে আৰু আশা ৰাখিছোঁ আজি সাংস্কৃতিক সন্ধিয়াত আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী নীলাকাশ আহিব আশা ৰাখিছোঁ ৰাইজে সহযোগ কৰিব সকলোকে নিমন্ত্ৰণ জনালোঁ ধন্যবাদ। চাহ জনজাতি ছাত্ৰ সংস্থাৰ উদ্যোগত দিগকৈ পোনপ্ৰথমবাৰৰ বাবে কৰম উদযাপন কৰা হৈছিল আৰু আজি কৰম উৎসৱৰ তৃতীয় দিনৰ কাৰ্যসূচী ইতিমধ্যে আমাৰ আৰম্ভ হৈছে সাংস্কৃতিক শোভাযাত্ৰা আৰু সাংস্কৃতিক শোভাযাত্ৰাত 20টাকৈ চাহ জনগোষ্ঠীয় দল সমাজে অংশগ্ৰহণ কৰাৰ উপৰিও দিগকৈ যি পাৰ্শ্বৱৰ্তী অঞ্চলৰ জাতীয় জনগোষ্ঠীয় দল সংগঠন জাতীয় জনগোষ্ঠীসমূহ আছে এই সাংস্কৃতিক দলসমূহে ইয়াতে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে এই 3 দিনৰ কাৰ্যসূচীতে দিগৈবাসী যথেষ্টখিনি আমাক সহায় সহযোগিতা আগবঢ়াইছে আশা কৰোঁ আজি নিশালৈ যি সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানভাগ আছে জনপ্ৰিয় কণ্ঠশিল্পী নীলাকাশৰ অনুষ্ঠান আছে এই অনুষ্ঠানভাগো দিগৈবাসী ৰাইজে পূৰ্ণ সহযোগিতাৰে আগবঢ়াই আমাক এই কৰম সন্মিলনখনি উদযাপন কৰাত সাফল্য মণ্ডিত কৰিব বুলি আশা ৰাখিছোঁ। B+NE সদায় সঠিকৰ সন্ধানত।